বিৰোধী ঐক্যৰ লগত থাকিব আৰু বিজেপিৰ বিৰুদ্ধে যুঁজিব। নাই, জন আশীৰ্বাদ যাত্ৰা চাওক, তেওঁলোকে পইচা পেলাইছে, তেওঁলোকে প্ৰলোভন দিছে, মানুহক হাজিৰা দিয়া নিচিনাকৈ পইচা দি লৈছে, অৰুণোদয় দিম, লাখপতি বনাম বুলি মানুহক নি আছে। কিন্তু এইটো ৰাইজে বিচাৰিছিল নেকি? এইটো কথা কৈ তেওঁলোকে চৰকাৰত আহিছিল। চৰকাৰত আহিছিল, তেওঁলোকে কি কৈছিল যে অসমৰ পৰা বিদেশী তালি টোপোলাই আমি খেদিম। মোদীয়ে কোৱা কথা এইটো কাৰ্যকৰী কৰিছে নেকি? তেওঁলোকে শৰাইঘাটৰ ৰণত জিকাৰ পাছত অসম চুক্তি ৰূপায়ণ কৰিম বুলি কৈছে। 6 নম্বৰ দফা কাৰ্যকৰী কৰি খিলঞ্জীয়া মানুহক ৰক্ষা কৱচ দিম বুলি কৈছে। তেওঁলোকে NRC উন্নীতকৰণ কৰি বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ কৰিম বুলি কৈছে। মূল্যবৃদ্ধি ৰোধ কৰিম বুলি কৈছে। প্ৰতি বছৰে 2 লাখ নিবনুৱাক সংস্থাপন কৰিম বুলি, চাকৰি দিম বুলি কৈছিল নাই? 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি তেওঁলোকে বিজন ডকুমেণ্টত উল্লেখ কৰিছে। এতিয়া গোটেই সকলো কথা বুমেৰাং। তেতিয়াহ'লে জনসাধাৰণে তেওঁলোকক আশীৰ্বাদ দিবনে অভিশাপ দিব? মোৰ মতে বিজেপিয়ে এটা কাম কৰিব লাগে, হিমন্ত বিশ্ব শৰ্মাই এটা কাম কৰিব লাগে যে 2014 চনৰ পৰা নৰেন্দ্ৰ মোদী, মই, সৰ্বানন্দ সোণোৱাল আমি মিছা কথা কৈ থাকিলোঁ যে আমি 2014 চনৰ পৰা 12 বছৰ মিছা কথা কৈ থাকিলোঁ। 10 বছৰ সৰ্বানন্দ সোণোৱালে 5 বছৰ মিছা কথা কৈ থাকিলে আৰু ময়ো মিছা কথা কৈ সৰ্বানন্দ লেং মাৰি মই মুখ্যমন্ত্ৰী হোৱাৰ পাছত মই 5 বছৰ মই মিছা কথা কৈ থাকিলোঁ, একো কৰিব নোৱাৰিলোঁ, যিটো প্ৰতিশ্ৰুতি কৰিব নোৱাৰিলোঁ। গতিকে ৰাইজ মোক ক্ষমা কৰিব লাগে, বিজেপিক ক্ষমা কৰিব লাগে বুলি ক্ষমা যাত্ৰাহে তেওঁলোকে কৰিব লাগে। গতিকে ৰাইজেতো দেখি আছে নহয়, ৰাইজে তেওঁলোকে প্ৰলোভন, তেওঁলোকৰ ভয় ভাবুকিত গৈ আছে। কিন্তু ৰাইজে কি বিচাৰিছে? ৰাইজে পৰিত্ৰাণ বিচাৰিছে। গতিকে নিশ্চিতভাৱে ৰাইজ ঐক্যবদ্ধ হৈ আছে। ৰাইজে এইবাৰ 26 ৰাইজে সিদ্ধান্ত ল'ব আৰু বিজেপিক শাসনৰ পৰা আঁতৰাব। এইখন চৰকাৰ মই কৈছোঁ নহয়, কয় কিবা এটা, কৰে কিবা এটা। মানে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় কিবা এটা, কৰে কিবা এটা। নৰেন্দ্ৰ মোদীয়ে কয় কিবা এটা, কৰে কিবা এটা। হয়নে নহয়? আপোনালোকে দেখিছে নাই যে আই মাতৃসকলৰ কাৰণে তেওঁলোকে 1250 টকা প্ৰতি মাহে দিয়ে। সেইটো চামুচে দি বেলচা মাৰি লৈ যায়। টেক্স কিমান বঢ়াইছে, মাটি টেক্স, চব আমাৰ অত্যাৱশ্যক সামগ্ৰী টেক্স, সকলো বস্তুতে কিমান টেক্স বঢ়াইছে তেওঁলোকে। তাৰ লগে লগে আই মাতৃসকলৰ 10 বছৰ লাইন পাতাই লাখপতি বনোৱাৰ নামত 10,000 টকা। কোনো উদ্যমতাৰ কথা নকয়, ভোট বিভাজনৰ কথা কয়, সাম্প্ৰদায়িক বিভাজনৰ কথা কয়, কিবা চিনাকি অচিনাকিৰ কথা কয়, তাৰপিছত আকৌ মানুহক গালি পাৰা, তুচ্ছ তাচ্ছিল্য এইবিলাক কথা কয়। মহিলাসকলক সবলীকৰণ কৰিবৰ কাৰণে কিবা এটা কথা কৈছে নেকি হিমন্ত বিশ্ব শৰ্মাই? কাগজ পত্ৰ ফৰ্ম ফিল আপ কৰাই 10 বছৰত 10,000 টকা দিয়ে। তাৰপিছত তেওঁলোকে সকলো চিণ্ডিকেট তেওঁলোকে কৰে। তেওঁলোকৰ পত্নীসকলৰ কাৰণে 100 কোটি টকা অনুদান, 10 কোটি টকা অনুদান, 2 কোটি টকা অনুদান, হাজাৰ বিঘা মাটি, সব চিণ্ডিকেটৰ কেলেংকাৰী, গীৰ গাই কেলেংকাৰী এইবিলাক কৰে। গতিকে কোনো কাৰণত তেওঁলোকে জনসাধাৰণৰ প্ৰতি তেওঁলোকৰ কোনো ধৰণৰ প্ৰতিশ্ৰুতি নাই। সেইকাৰণে মই আপোনাক কৈছোঁ যে এই যে মূল্যবৃদ্ধি, যে 60 টকা না কিমান বঢ়ালে, চবতে বঢ়াইছে। মাটিটো কিমান টেক্স বঢ়ালে আপোনালোকে সকলোৱে জানে। মাটি নিজৰ নামত কৰিবলৈ কাৰণে যিটো মানে কি বসুন্ধৰা ফৰ্ম কিমানে কৰিছিলে? বসুন্ধৰা ফৰ্ম কিমান পৰিয়ালে কৰিছিলে আপোনালোকে সকলোৱে জানে। যে দিলে কিমান হ'ব? কেৱল 2 লাখ পৰিয়ালক তেওঁলোকে মাটি প্ৰদান কৰিছে বসুন্ধৰাৰ নামত। কিন্তু চিনাক্তকৰণ কিমান হৈছে? ফৰ্ম ফিল আপ কিমান কৰিছিল? 18 লাখত 2 লাখে দিছে। তাহলে ফৰ্ম ফিল আপ কৰাৰ নামত ফৰ্ম ফিল আপ কৰাৰ বসুন্ধৰা ফিল আপ কৰাৰ নামত পইচা ল'লে, টেক্স ল'লে, মাটি টেক্স কিমান বঢ়াই দিলে সকলোৱে জানে। গতিকে এইখন চৰকাৰ চামুচেৰে দিয়ে বেলচা মাৰি লৈ যায়। গতিকে এইবাৰ আপোনালোকে নিশ্চিত থাকক, এইখন চৰকাৰৰ ৰাইজে পৰিত্ৰাণ পাবলৈ বিচাৰিছে। আৰু চৰকাৰে বিশেষকৈ বিজেপিয়ে যিবিলাক প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি তেওঁলোকে একো কৰিব পৰা নাই। 10 বছৰত আমি কেৱল লোন ল'লোঁ, খৰচ কৰিলোঁ, উপভোগ কৰিলোঁ, শোষণ কৰিলোঁ, লুণ্ঠন কৰিলোঁ আৰু ৰাইজক আমি প্ৰলোভন আৰু দমনেৰে আমি ভোট আদায় কৰিবলৈ বিচাৰিছোঁ। ৰাইজ আমি আশীৰ্বাদ যাত্ৰা হৈ কৰিছোঁ, আশীৰ্বাদ আপোনালোকৰ লাগে, কিন্তু প্ৰথমতে আমাক ক্ষমাটো কৰি লওক বুলি ক্ষমা যাত্ৰা তেওঁলোকে আৰম্ভ কৰি লওক।